আনৰ সুখত আমি আনন্দ পাব লাগিব। কিন্তু এতিয়া আমাৰ ওলোটা হৈ আছে, আনৰ সুখ দেখিলে হিংসা আহে, আনৰ দুখত আনন্দ কৰে। এইটো যেতিয়ালৈকে পোনাব নোৱাৰিব তেতিয়ালৈকে আপুনি মই কংসৰ কপালত এই চন্দনৰ ফুট পিন্ধোৱা কুজিয়ে হৈ থাকিম দেই। আমাক শৈৰিন্ধি কুজিৰ কথা পঢ়ি পেলাই সিমানতে সীমাবদ্ধ কৰিলে নহ'ব। আপুনিও কংস হৈ আছে নেকি, আপুনিও কুজি হৈ আছে নেকি, নিজক সুধিব। আপুনি যিদিনালৈকে লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ সুখ ভোগক প্ৰাধান্য দিব, আপুনিও কংসই হৈ আছে। লগত নিব নোৱাৰা সম্পত্তিৰ মোহত যি অহংকাৰ কৰে সি কংস। জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এবচ যত তৎ স্তুতি বৰ্ধেত পঞ্চদৈ ভক্তি কণ্টকঃ। এই পাঁচটা ভাৱে যাতে তেওঁ থকা জেগাকণত আমাৰ অৱস্থান কৰিব নোৱাৰে, তাৰ কাৰণে সাৱধান হ'ব। তেওঁ ক'ত থাকে? সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। আমাৰ হৃদয়খনক কি বুলি কয়? বৃন্দাবন। বৃন্দ মানে আনন্দ, অবন মানে ৰক্ষণ স্থান। য'ত আনন্দ থাকে সেইখনে বৃন্দাবন। ভগৱান ক'ত থাকে? হৃদয়। হৃদয়খন বৃন্দাবন। তেওঁ থকা জেগাকণ আপুনি কেনেকৈ ৰাখিব লাগিব? সত্যম শিৱম সুন্দৰম। এইখন হৃদয়ত যদি কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা হিংসা কুৰচুট কপট ঠগ প্ৰবঞ্চনা পৰনিন্দা পৰচৰ্চা অভিমান অহংকাৰ পৰ অন্যায় জেদ ভাৱ, এই আসুৰিক ভাৱবিলাক যাৰ হৃদয়ত থাকিব সি ডেকা ল'ৰাই হওক গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক শাহুৱে হওক পিতৃয়ে হওক মাতৃয়ে হওক, সেইখন লেতেৰা হৃদয়। লেতেৰা হৃদয়ত কৃষ্ণ চৈতন্য হৈ নাথাকে। কৃষ্ণ চৈতন্য হৈ নথকা হৃদয়খনৰ মানুহে খোলা হাঁহি মাৰিব নোৱাৰে। খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয়, কমনীয়তা নাবাঢ়ে, আয়ুস নাবাঢ়ে। মনত ৰাখিব কথাটো। গতিকে ভাগৱতে আমাক চব তথ্য দি আছে। এই তথ্যখিনি আমি ইয়াৰ পৰা লৈ আমি নিজক সংস্কাৰ কৰিব লাগিব। আমি নিজে শুদ্ধ হ'বৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। সেইকাৰণে কৈছে হৰিৰ কথাটো তাৰ ৰতি অবিশ্ৰাম সদায়ে মুখত নেৰৈ ৰাম কৃষ্ণ নাম। আমাৰ এনেকুৱা এটা পৰ্যায়লৈ আমি যাব লাগিব, ল'ৰা ছোৱালীবিলাকক নিব লাগিব। ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যাতে আমাক খাওঁতে খুওঁতে যাওঁতে যাতে মুখত আহে। মাধৱদেৱে কৈছে ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গাই, সদায় মংগল তাৰ অমংগল নাই। দুটা আখৰ ৰামকৃষ্ণ নামটো যাতে আমাৰ সদায় মুখত আহি থাকে, তাৰ প্ৰতি আমি অভ্যাস কৰিব লাগিব দেই। অৰ্জুনক কৈছে তুমি ইন্দ্ৰিয় সংযম কৰিবা, মনক সংযম কৰিবা, নহ'লে চাৰিমুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি লোৱাৰ সাৰ্থকতা নহ'ব। তেতিয়া অৰ্জুনে প্ৰতিবাদ কৰিছে কি বুলি? কাৰ খাদ্য আছে মনক সংযম কৰিব, ইন্দ্ৰিয় সংযম? নাই নাই, এইটো প্ৰস্তাৱ মোৰ গ্ৰহণযোগ্য নহয়। হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন। কাৰ খাদ্য আছে ইন্দ্ৰিয়ক? নাই নাই, এইটো প্ৰস্তাৱ মই মানিব নোৱাৰোঁ। কৃষ্ণই হাঁহি পেলাই কৈছে, কৃষ্ণে বোলে সখী তুমি নকৰিবা ভয়, অভ্যাসতে ইন্দ্ৰিয় বশ্য আপুনি হয়। অভ্যাস কৰক। আজি আপোনালোকে নিজকে সোধকচোন বাৰু, অহাৰ পৰা নাম লোৱাৰ পৰা ধৰি এতিয়ালৈকে কঠখনত বহি আছে, ঘৰত অকলে এনেকৈ কঠ এখনত বা চকী এখনত অকলে বহি থাকিব পাৰিলেহেঁতেনে? নোৱাৰিলেহেঁতেন। কোনে বহুৱাইছে আজি? কিয় বহিছে? এই ৰহস্য ভেদ কৰিব লাগিব। আমাৰ বেদত কৈছে স্বপৰম অনুৰক্তি ঈশ্বৰে ভক্তি। আজি আপোনালোক ইয়াত বহি থকাসকলে ভাগৱতৰ ঈশ্বৰৰ কথা জানিবৰ কাৰণে, শুনিবৰ কাৰণে, বুজিবৰ কাৰণে এটা আগ্ৰহ লৈ বহি আছে। এই আগ্ৰহে আমাক 6টা প্ৰমোচন দিব। মনত ৰাখিব, প্ৰথম স্কন্ধ ভাগৱততে ইয়াক কৈ দিছে। ভাগৱতে কেৱল নিয়ম শৈলীৰ কথা কৈ আছে, পদ্ধতিৰ কথা কৈ আছে, কেনেকৈ কি নিয়মত থাকিলে আমি জীৱনটো সুন্দৰভাৱে আগুৱাই নিব পাৰিম, এই নিয়মৰ কথা কৈ আছে। গতিকে আমাৰ প্ৰথম আজি আগ্ৰহ লৈ আছে কাৰণে আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, মুক্তি, 6 নম্বৰ মুক্তি দিব। আজি আপোনালোক আগ্ৰহ লৈ বহি আছে কাৰণে ৰতি হৈ থাকিব পাৰিছে। কঁকাল বিষ আছে যদি, ভৰি বিষ আছে যদি ওচৰলৈ আহিব পৰা নাই। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰে, ভক্তিৰ ওচৰলৈ বিকাৰ আহিব নোৱাৰে। এই ৰতিটো হ'ব লাগিব। ৰতি হোৱাৰ লগে লগে প্ৰীতি। আজি আপোনালোকে ঈশ্বৰৰ কথা শুনাৰ কাৰণে কিবা এটা ভাল লাগিছে কাৰণে বহি আছে, ভাল নলগা হ'লে বহি নাথাকে। প্ৰীতি যদি ভাল লগা ভাৱটো আহি গ'ল, তেতিয়া ভক্তি আহি গ'ল আৰু আপোনাৰ ঘৰলৈ ভক্তি আহি যাব। ভক্তি অহাৰ লগে লগে আপোনাৰ জীৱই শান্তি পাব।
শান্তি পোৱা জীৱই মুক্তি পাব। মনত ৰাখিব কথাটো। আমাক জীৱনশৈলীৰ কথা কৈ আছে। ভাগৱতে 8টা সদাচাৰ কথা কৈ আছে। 8টা সদাচাৰ। এই 8টা সদাচাৰ আপুনি আৰু পৰিয়ালবৰ্গক যদি শিকাব পাৰে, বুজাব পাৰে, কৰাব পাৰে, আপোনালোকৰ ঘৰখনত বেমাৰ আজাৰ হ'ব নোৱাৰে, হাই কাজিয়া হ'ব নোৱাৰে, মনলৈ দুখ বেদনা আহিব নোৱাৰে। আমাৰ কি 8টা সদাচাৰ? যিকেইটা সদাচাৰ মনাৰ কাৰণে মানে আমাৰ গুৰুজনাৰ দিনত কেইবাজনো আটা পুৰুষে আয়ুস বঢ়াইছিলে। আমাক ভগৱানে চবকে 100 বছৰ দিছে। মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত মানুহ মাত্ৰেই 100 বছৰ দিছে, কাকো কমাই দিয়া নাই। তৎসত্ত্বেও আজি আমাৰ উঠি অহা বহুত প্ৰজন্ম 100 বছৰ নোহোৱাকৈ আমাৰ মাজৰ পৰা বিদায় লৈ গুচি গৈছে। গণ্ডগোল ক'ত লাগিলে? যে তেওঁলোকে ভাগৱতৰ মানে সদাচাৰৰ কথা নাজানে। তেওঁলোকে অনাচাৰ, বেভিচাৰ, ভ্ৰষ্টাচাৰ কৰাৰ কাৰণে গতিকে তেওঁলোকে আধা বয়সতে আমাৰ মাজৰ পৰা বিদায় ল'ব লগা হৈছে। শংকৰদেৱ, মাধৱদেৱৰ দিনত কেইবাজনো আটা পুৰুষে ভাগৱতৰ ব্যাখ্যা শুনিছিল, কিন্তু তেওঁলোকৰ চাৰিত্ৰিক বৈশিষ্ট্য কি আছিল? গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাটো চব শিকি ল'লে। শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে, শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে, কিন্তু তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা এটা 130 বছৰ, ৰাম এটা 140 বছৰ, মথুৰা দাস এটাই 151 বছৰলৈ আয়ুস বঢ়ালে। এই উপৰঞ্চি বয়সবিলাক ক'ৰ পৰা পালে? যিবিলাকে অনাচাৰ, বেবিচাৰ, ভ্ৰষ্টাচাৰ কৰিব, তেওঁলোকৰ পৰা আয়ুস কাটি নি এই নিয়ম মনাবিলাকক দি দিব। আপোনালোকৰ 2 নম্বৰ এই চাউল কৰা গাঁৱৰ আটাইতকৈ বেছি বয়স পোৱা মতা মানুহ কোন আছে আৰু আটাইতকৈ বেছি বয়স পোৱা মাইকী মানুহ কোন আছে? এবাৰ অন্তৰ্দৃষ্টিৰে চালেই ভাগৱতৰ এই উত্তৰটো আপোনালোকে দেখা পাব। চাউল কৰা গাঁৱৰ যিগৰাকী মাইকী মানুহ ঈশ্বৰৰ প্ৰতি ভক্তি থাকিব, নীতি সদাচাৰ থাকিব, তেওঁ আন মাইকী মানুহতকৈ আয়ুস বেছি পাব। আপোনালোকৰ মতা মানুহ যিজনে ভক্তি কৰিব, ঈশ্বৰৰ প্ৰতি অনুৰাগ থাকিব আৰু নীতি সদাচাৰ মানিব, তেওঁ আয়ুস আনতকৈ বেছি পাব। মনত ৰাখিব কথাটো। গতিকে আমাৰ 8 প্ৰকাৰ সদাচাৰ: কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ আমি মানি চলিব লাগিব। 1 নম্বৰ কায়ৰ সদাচাৰ। আজি আমাৰ এই কায়টো পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিব কাৰণে দিছে। পৰোপকাৰায় ইদম শৰীৰম। দে আজিৰ অনুষ্ঠানটো মই আৰম্ভণিটো কৈছোঁ, আকৌ কৈছোঁ, আজিৰ এই দুদিনীয়া অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে কোনো ভকতে যাতে আহি কোনো অসুবিধা নোপোৱাকৈ যদি শলাগ লৈ যায়, আপোনালোকৰ ইয়াত পুণ্য আছে। গতিকে আমাৰ এই 2টা দিনত এইখন গাঁৱৰ ডেকা গাভৰু, বোৱাৰী জীয়াৰী সকলোৱে পুণ্য লোৱাৰ এটা সৌভাগ্য। গতিকে আপোনালোকে এই কাইটো যাতে আপোনালোকে অকণমান ভকত সেৱা কামত ব্যৱহাৰ কৰিব। কৃষ্ণ কীৰ্ত নকৰিয়া ভৈলুহো বৰ্বৰ, ইটো হস্ত বাহু মিছা মৃতক সৱৰ। আপোনাৰ অকণমান সহায় কৰি দিব পৰা শক্তি আছে, কিন্তু আপুনি ব্যৱহাৰ কৰা নাই। আপুনি মৰা মানুহৰ হাতকেইটাহে ভাৰ বোলে, আপোনাৰ হাতকেইটাৰ কোনো মূল্যাংকন নহ'ব। এইটো হৈছে কায়ৰ সদাচাৰ। বাক্যৰ সদাচাৰ, সত্যপ্ৰিয় হিত। এই বিষয়ে মই আগত কৈ গৈছোঁ। সঁচা কথা ক'ব, শুনিবলৈ ভাল পোৱাকৈ ক'ব, আনক উপকাৰ হোৱাকৈ ক'ব। আপোনাৰ কথাই যাতে আনক অপকাৰ কৰিব নালাগিব। কাক অপকাৰ কৰিব? চবতে ভগৱান আছে, সকলোতে ভগৱান আছে। আপুনি ভগৱানক আত্মাক দুখ দি আপুনি বাচি যাব নোৱাৰিব। গতিকে আপুনি কথা কওঁতে সাৱধান হ'ব, যাতে আপোনাৰ কথাই আনক আঘাত দিব লগা নহয়। এইটো হৈছে বাক্যৰ সদাচাৰ। মনৰ সদাচাৰ, দয়া প্ৰেম কৰোণা, ইজনৰ প্ৰতি সিজনৰ মৰম চেনেহ থাকিব লাগিব। গমন সদাচাৰ, ভৰিকেইটা আমাক ভগৱানে যাবৰ কাৰণে দিছে। যাবৰ কাৰণে দিলে বুলিয়ে অগম্যা গমন কৰিলে নহ'ব। ক'লৈ যাব লাগিব, ক'লৈ যাব নালাগিব ভাগৱতে সীমা বান্ধি দিছে। সংঘ, অনাসংঘ, বামুণীয়া, কীৰ্তনীয়া, সত্ৰ, সমাজ বুলি নহয়, জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে বান্ধি দিছে। প্ৰথম, কলি থকা ঠাইলৈ আপোনালোকৰ পৰিয়ালৰ কোনো লোক যাবলৈ নিদিব। কলি ক'ত থাকে? পৰীক্ষিত ৰজাই কলিক নিগ্ৰহ কৰোঁতে প্ৰধানকৈ 4টা ঠাই দিছে। নিৰপতি বুলন্ত কলি তোক দিলো স্থান, জৈত খেলে জুৱা পাশা কৰে মদ্যপান। স্ত্ৰী পঞ্চসোণা গৃহস্থৰ থাকে জৈত, এই 4 স্থানৰ দিলোঁ বংশ গয়াতৈত। প্ৰথম এই 4টা ঠাইলৈ আমাৰ পৰিয়ালৰ যাতে সদস্য, গাঁওখনৰ কোনো যাতে যাব নোৱাৰে, তাৰ প্ৰতি জ্যেষ্ঠসকলে অকণমান চোকা দৃষ্টি ৰাখিব। জুৱা পাশা খেলা ঠাই, মদ্যপান কৰা, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম। নিৰপতি বুলন্দ কলি তোক দিলো স্থান, জৈত খেলে জুৱা পাশা কৰে মদ্যপান। স্ত্ৰী পঞ্চসোণা গৃহস্থৰ থাকে জৈত, এই 4 স্থানৰ দিলোঁ বংশ। এই 4টা ঠাইলৈ যাতে আমি যাব লগা নহয়, তাৰ প্ৰতি সতৰ্ক হ'ব। 1। 2 নম্বৰ, অন্য দেৱী দেও নকৰিবা সেও, 1খন বে। গৃহো নপঢ়িবা তাৰ, 2খন বে। মূৰ্তিকো নাচাইবা, 3খন বে। প্ৰসাদো নাখাইবা, 4খন বে।
এই 4খন বেৰত আমাৰ জীৱশ্ৰেষ্ঠ মানুহৰ জীৱটো ৰাখিব লাগিব। আপুনি বাৰীত চাৰিওফালে বেৰা দি যদি খেতি কৰে গৰু ছাগলীয়ে অনিষ্ট কৰিব নোৱাৰে। যদি এখন বেৰ ভাগি যায় সেইফালে সোমাই অনিষ্ট কৰিব। আপোনাৰ জীৱটোৱে যদি এই 4 বেৰ ভাঙি পেলাই যায় আপুনি আয়ুস কমি যাব, বিকাৰ হ'ব। মনত ৰাখিব কথাটো। আপুনি আয়ুস বঢ়াবও পাৰে কমাবও পাৰে, সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে আমাক গুৰুজনে নিয়ম বান্ধি দিছে গমন সদাচাৰ। তাৰপিছত শৌচ সদাচাৰ মানে শৌচ প্ৰস্ৰাৱ কৰি পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগিব, সেইটো আমাৰ সদাচাৰ। স্নান সদাচাৰ, এতিয়া গৰম দিন, গৰম উঠিলে বুলি বাথৰুমত গৈ ঢলকে পানী ঢালি গা ধুলে নহ'ব। আপুনি গা ধুই থাকোঁতে মনটোকো পৰিষ্কাৰ কৰিব লাগিব। জয় গুৰু শংকৰ সৰ্বগুণা কৰ যা কেৰি নাহিকে উপাম, তুহাৰী চৰণে ৰেণু শতকোটি বাৰ একো কৰোঁ প্ৰণাম, দৰশিত সুন্দৰ গৌৰ কলে বৰ জৈচন সুৰপৰ কাষ, সকলো সভাসদ ৰঞ্জন যা কেৰি দৰ্শনে পাপ বিনাশ। গুৰু বন্দনা, দেও বন্দনা, লীলামালা, গুণমালা, ঘোষা, কীৰ্তন, বৰগীত যি আছে গাই থাকিব। বাহিৰো চফা হ'ব, ভিতৰো চফা হ'ব। আৰু সকলো চফাতকৈ বেদে কৈছে সৰ্বেশাম এব শৌচানাম অৰ্থ শৌচম পৰম শ্ৰীমিতম। সকলো পবিত্ৰতাৰ ভিতৰত অৰ্থ পবিত্ৰতাৰ ওপৰত বেছি গুৰুত্ব দিব। আমাক অৰ্থই বিপদে লৈ গুচি যায়। আজি বহুত মানুহে সমাজত সমিতি পাতি দিয়ে, সভাপতি সম্পাদক পাতি পেলাই কোনো অনুষ্ঠান পাতে, দান বৰঙণি দিয়ে, অনুষ্ঠান ভালকৈ কৰে, কিন্তু পাছত ৰাহি পইচা হিচাপ কিতাপ বহুতে নিদিয়ে। তেনেকুৱা যাতে অৰ্থৰ আসক্তিয়ে যাতে আপোনাক বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ প্ৰতি সাৱধান হ'ব। কাৰণ আপুনি যদি হিচাপ নিদিয়ে আপোনাৰ পৰৱৰ্তী সময়ত আৰু সমাজে কেতিয়াও আপোনাক সেই দায়িত্ব দি পেলাই অনুষ্ঠান আগবঢ়াই নিবলৈ বিশ্বাস নকৰে। মনত ৰাখিব কথাটো। ধনৰ পবিত্ৰতা যি ৰাখিব তাতকৈ আৰু পবিত্ৰতা দ্বিতীয় নাই। তাৰপিছত আহিলে অন্ন সদাচাৰ। অন্ন সদাচাৰ ক্ষেত্ৰত আমাৰ আইসকল বিশেষ প্ৰাধান্য দিব লাগিব। বিবাহিত আইসকলক বেদৰ মতে বিয়া হোৱাৰ দিনাখন 7টা প্ৰতিজ্ঞাত প্ৰতিজ্ঞা কৰে। তাৰে প্ৰথম প্ৰতিজ্ঞাটো কিহৰ ওপৰত কৰাইছিল? অন্ন লাভৰ কাৰণে তুমি প্ৰথম খোজ আগবঢ়া। তেতিয়া আইগৰাকীয়ে কৈছিল আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব, সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছোঁ বুলি সোঁ ভৰিটো আগলৈ উত্তৰ ফালে এখোজ আগবঢ়াইছিল। গতিকে 7টা প্ৰতিজ্ঞাৰ ভিতৰত প্ৰথম প্ৰতিজ্ঞাটো অন্নৰ ওপৰত কিয় কৰা হৈছিল? আইগৰাকীয়ে ৰন্ধন কৰি দিয়া অন্ন স্বামীকে প্ৰমুখ্য কৰি শহুৰ শাহুৰ পৰিয়ালবৰ্গ আলহী অতিথিক খুৱায়। আইগৰাকীয়ে প্ৰস্তুত কৰি খোৱা অন্নৰ পৰা আমাৰ প্ৰত্যেকৰ শৰীৰত 7 ধাতু সৃষ্টি হয়। অন্ন খালে ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সতি সন্তান হ'ব। অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হ'ব, ব্ৰহ্ম শুদ্ধ হ'লে সতি সন্তান শুদ্ধ হ'ব। গতিকে অন্ন কেনেকৈ ৰান্ধিব লাগে আমাৰ গীতা ভাগৱতে কৈ থৈছে। সকলো মানুহ জাতিৰ কাৰণে দেই, কোনো জাতি জনগোষ্ঠী সমাজৰ কাৰণে নহয়। মনত ৰাখিব কথাটো। সবে কৃষ্ণত পৰ জানিবা নিশ্চয়, অৰ্পণা নবলে কিছু ফল নহয়। আপুনি যি সমাজতে নাথাকক, যি ধৰ্মই নলওক, কিন্তু অন্ন ৰান্ধোতে আপুনি ঈশ্বৰত অৰ্পণ নকৰাকৈ নাৰান্ধিব। গতিকে আপুনি ৰান্ধিবলৈ নিয়া চাউল মুঠি ধোৱাৰ আগতে এমুঠি চাউল হাতত তুলি লৈ আইগৰাকীয়ে গুৰুদেৱ নাম ভকত লাগিবৰ্থে বা ভগৱন্তত লাগিবৰ্থে অৰ্পণ কৰা হ'ল কৃষ্ণ। এই বুলি কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি এমুঠি চাউল থোৱাৰ পিছত বাকীখিনি শ্ৰদ্ধাৰে ধুই পখালি ৰন্ধন কৰিব লাগিব। আৰু খাবলৈ দিওঁতেও কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব লাগিব। কৃষ্ণ মন্ত্ৰ হীন দ্ৰব্য মতিতাৰ দুষ্টা, অন্ন জল সুৰাতাৰ কুকুৰৰ বিষ্টা। আমাৰ বেদে কৈছে, ভগৱানে কৈছে যে অন্ন খাবলৈ দিওঁতে যিগৰাকী আয়ে কৃষ্ণ খাওক বুলি নকয়, তেওঁ যিমান সুন্দৰকৈ ৰন্ধন কৰি নিদিয়ক তাত 5টা পাপ লাগি আছে। আমাৰ প্ৰত্যেকখন গৃহস্থী ঘৰত ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰ্মবিলাক কৰোঁতে অবাঞ্ছিত 5টা পাপ হয় বুলি কৈছে গীতা ভাগৱতে। কন্দনী, পেশনী, চুলি, কলসী, মাৰ্জনী। সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া বুলি কথা নাই, সকলো গৃহস্থী ঘৰতে এই 5টা পাপ হ'বই। 1 নম্বৰ কন্দনী মানে ঢেঁকী বা মিক্সাৰত জা জলপান প্ৰস্তুত কৰিলে ব্ৰহ্ম হত্যা হয়, তাত এটা পাপ লাগে। পেশনী মানে পতাত মছলা পিছা, সৰিয়হ পিছা, আদা পিছা, জলকীয়া পিছা, নহৰু পিচি অন্ন তৈয়াৰ কৰোঁতে তাত ব্ৰহ্ম হত্যা হয়, তাত পাপ লাগে। চুলি মানে জুহালত বা গেছত ৰন্ধনশালাত অন্ন তৈয়াৰ কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। কলসী, কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে আৰু গৰম কৰি মাৰি পেলোৱা হয়, তাতো ব্ৰহ্ম হত্যা, তাতো পাপ লাগে। মাৰ্জনী, ঠাইঘৰ সাৰোঁতে মচোঁতে সূতা বাঢ়নি জাৰুত লাগি চকুৰে মনিব নোৱাৰা পোক পৰুৱা মৰে, গতিকে তাতো ব্ৰহ্ম হত্যা, তাতো পাপ লাগে। তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায়। সেই 5টা পাপ যে আমাৰ অবাঞ্ছিতে হৈ থাকে, সেই 5টা পাপৰ কাৰণে সেইখন ঘৰত বাস কৰা জীৱকেইটা বৈকুণ্ঠ দূৰৰ কথা স্বৰ্গলৈকে যাব নোৱাৰে।
কৃষ্ণ অৰ্থে কৰি পুনু মুকুতি গ পায়। আইগৰাকীয়ে যদি কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি যদি ৰন্ধন কৰিব পাৰে, কৃষ্ণ বুলি কোৱাৰ লগে লগে হৰি নাম হুতাখন পাপ সুখান বন খনেকতে দহি কৰে চন। আইগৰাকী কৃষ্ণ শব্দটোৱে সেই সময়লৈকে হোৱা পাপকেইটা শুকান বনত জুই লগাৰ দৰে পুৰি পেলায় বুলি কৈছে। মনত ৰাখিব কথাটো। আৰু এমুঠি এমুঠি থওঁতে এদিন টেকেলি বা পাত্ৰটো ভৰ্তি হ'ব, সেইটো বেচি পেলাই যদি গাঁৱৰ নামঘৰৰ কাৰণে, নিজৰ গুৰু গৃহ উন্নতিৰ কাৰণে, কোনো দুখীয়া ল'ৰা ছোৱালীক পঢ়া শুনাৰ কাৰণে, কোনো মানে মগনীয়াক যদি আপুনি দান দিয়ে, তেতিয়াও আপোনাৰ পৰোপকাৰে পুণ্যম, সেইফালেও পুণ্য হ'ল আৰু অন্নও শুদ্ধ হ'ল, ডাবুল পুণ্য হৈ গ'ল। এই আদৰ্শৰে আমি ৰন্ধন কৰিবলৈ আইসকলে বিশেষকৈ গুৰুত্ব দিব লাগিব। আৰু শেষৰ 8 নম্বৰ সদাচাৰটো হৈছেগৈ শয়ন সদাচাৰ। আজি আমাৰ বহুত মানুহ শুবও নাজানে, উঠিবও নাজানে। টোপনি ধৰিল বুলিয়ে গৰম দিন, ফেন চলি আছে, কোমল বিচনা পাৰি থৈছে, প্ৰটিনযুক্ত আহাৰ পেট ভৰাই খাইছে আৰু বিচনাত গৈ ধপংকৈ পৰি দিছে। তেনেকুৱা অভ্যাস আছে যদি এৰিব দেই। আমি কেনেকৈ শুব লাগে মহাপুৰুষ মাধৱদেৱে আমাক ঘোষাত নিয়ম বান্ধি দিছে। দুঃস্বপ্ন নাশন ইটো মাধৱ মাধৱ নাম, দুষ্ট গ্ৰহ ভয় বিনাশন, পৰম সম্পদৰ ৰূপ জানি মাধৱৰ নাম, সৰ্বদায়ে কৰিও কীৰ্তন। মহাপুৰুষ মাধৱদেৱে জীৱশ্ৰেষ্ঠ মানুহ তৰিবৰ কাৰণে এফাকি দুফাকি নহয়, 1000 এফাকি ঘোষাৰে এখন শাস্ত্ৰ ৰচনা কৰিছে, যাক নামঘোষা বুলি কোৱা হয়। যিখন শাস্ত্ৰ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰ বুলি শাস্ত্ৰত উল্লেখ আছে। পৃথিৱীতো ধৰ্মশাস্ত্ৰ আছে যত সবাহাৰে সাৰ আছে ঘোষাৰৰ মধ্যত। 1000 এফাকি ঘোষাৰ যদি তত্ত্ব আপুনি জীৱন্ত অৱস্থাত আয়ত্ব কৰিব পাৰে, পৃথিৱীত এনেকুৱা কোনো লোক নহ'ব যি আপোনাক যুক্তি তৰ্কত পৰাভূত কৰিব পাৰিব। আপোনাৰ জীৱ পৰম মুক্তি পাই যাব। গতিকে 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা যদি গাই শুৱে, তেতিয়াহ'লে কোনো দুষ্ট গ্ৰহৰ প্ৰতিক্ৰিয়াই আপোনাৰ মনত প্ৰভাৱ পেলাব নোৱাৰিব। কেতিয়াবা আপোনাৰ কি হয়, পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সামাজিক জীৱন, সাংসাৰিক জীৱন, কিছুমান প্ৰতিক্ৰিয়াভাৱে মনত এনেকৈ প্ৰভাৱ পেলায়, বিচনাত পৰি দিয়াৰ পিছত বহুত সময়লৈকে আপোনাৰ টোপনি নাহে, ছাতি পুতি লাগি থাকে। সেইটোক দুৰ্দিন বুলি কোৱা হৈছে। তেনেকুৱা দুৰ্দিন যদি আপোনালোকৰ কাৰোবাৰ জীৱনলৈ নামি আহে, আপুনি কি কৰিব লাগিব? ঘোষা যিমান মুখস্থ আছে, কীৰ্তন যিমান মুখস্থ আছে, বৰগীত যিমান মুখস্থ আছে, দিহানাম, ঈশ্বৰৰ নাম যি আছে, আপুনি এফালৰ পৰা গাবলৈ যত্ন কৰক। অতি কম সময়ৰ ভিতৰতে চাউণ্ড স্লিপ, মধুৰ টোপনি আহি যাব। আমাৰ বহুতে উঠিব নাজানে, সাৰ পালে চকু মোহাৰি জাপ মাৰি নামি আহে। তেনেকুৱা স্বভাৱ আছে যদি এৰিব। আমি কেনেকৈ উঠি আহিব লাগে ভাগৱতে নিয়ম বান্ধি দিছে। আমাৰ ভগৱন্তই 3টা গুণনাম লৈ আমাৰ দেহ জগতত অৱস্থান কৰি আছে। কেনেকৈ? ব্ৰহ্ম, পৰমাত্মা, ভগৱন্ত একে তত্ত্ব, একৰ একে 3 নাম লক্ষণ ভেদত 3টা গুণনাম লৈ আমাৰ দেহ জগতত অৱস্থান কৰি আছে। কেনেকৈ? প্ৰথম ব্ৰহ্মৰূপে আপোনাক চৈতন্য জীয়া মানুহ কৰি ৰাখিছে। আপুনি দুৰ্ঘূৰ টোপনি গ'লেও আপুনি মানে জীয়াই থাকে। এজন টোপনি যোৱা মানুহে ক'ব পাৰে নেকি মই মৰিলোঁ নে জীয়াই আছোঁ? নোৱাৰে। তথাপিতো আপোনাক জীয়াই ৰাখে কোনে? ব্ৰহ্মশক্তিয়ে। সাৰ পোৱাৰ লগে লগে চকুৰে দেখে, কাণেৰে শুনে, মুখেৰে খাই, হাতেৰে কৰে, ভৰিৰে যায়। ইন্দ্ৰিয়বিলাকক চৈতন্য কৰি ৰাখিছে কোনে? পৰমাত্মাই। আৰু সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ভগৱন্তই আপোনাৰ যথাকৰ্ম তথা ফল দিবৰ কাৰণে বাট চাই আছে। আৰু অৰ্জুনক কৈছে, অৰ্জুন কৰ্মাণি অধিকাৰ অস্তি মা ফল কদাচন। তোমাক মই কামৰ অধিকাৰে দিলোঁ, মোৰ পৰা ফল নিবিচাৰিবা। অৰ্জুনে ক'লে, যদি ফলেই বিচাৰিব নালাগে, মই তোমাক চিন্তা কৰা মোৰ প্ৰয়োজনেই বা কি? তেতিয়া কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে, কৃষ্ণে বোলে শুনাত আৰু সেইটো মহাবল, নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল। অৰ্জুন তুমি মোৰ পৰা ফল বিচাৰিব নালাগে, মই নোখোজাকে দিম। নোখোজাকে দিয়া বোলে হয়, প্ৰমাণ যেন আতি শিশু চোৱা ভক্ষ নোখোজয়, তথাপিতো স্নেহে থাকি মাতৃস্তনদে। এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে দিনটো বিচনাতে পেলাই থৈ কামতে আবদ্ধ নাথাকে। কৰ্মৰ মাজৰ পৰাই এগৰাকী মাতৃয়ে নিজৰ পুত্ৰ স্নেহত আপ্লুত হৈ যথাসময়ত যেনেকৈ স্তনদান দিয়ে, ময়ো যথা কৰ্ম তথা ফল দিমেই। তুমি মাত্ৰ কৰ্ম নিৰ্বাচন কৰি ল'বলৈ শিকিবা। বোলে কৰ্ম কি? বেদে যাক বিহি আছে তাকে বোলে কৰ্ম। বেদবিহিত কৰ্ম কৰিবা। বেদে কি বিহিছে? ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম। আজি আপোনালোকৰ আইসকল বা ৰাইজৰ সহযোগত এইটো বেদবিহিত কৰ্ম কৰিলে 2টা দিনত। ইমানবিলাক আত্মাক মাতি আনি আপোনালোকে কৃষ্ণ কথা শুনাই জন্ম জন্মান্তৰ কাৰণে পুণ্য অৰ্জন কৰি জীৱক উপকাৰ কৰিলে। গতিকে এইবিলাক মানে বেদবিহিত কৰ্ম। আৰু আপোনালোকে এই 2টা দিনৰ কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে যিসকলে দান বৰঙণি দিছে সাধ্য অনুসৰি, কোনোবাই 10,000, কোনোবাই 5,000, কোনোবাই 2,000, কোনোবাই 1,000, কোনোবাই চাহ দিছে, কোনোবাই অন্ন দিছে, কোনোবাই জলপান দিছে, ইত্যাদি ইত্যাদি।
দেখাত খৰচ হৈছে, আচলতে জমা হৈছে। অৰ্থ আৰ্জিব আৰু কিঞ্চিত একো নাহি ফল, যদি নভজয় হৰি চৰণ কমল। আপুনি উপাৰ্জন কৰা ধনেৰে যদি আজিৰ দৰে ঈশ্বৰৰ সেৱা কৰ্ম কৰিব নোৱাৰে, সেই ধনৰ কোনো মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰে যদি তাকো খাইবে আনে। আপুনি এই দুখন হাতেৰে যিমান ধন উপাৰ্জন কৰি বেংকত ফিক্সড ডিপজিট কৰি নথওক কিম্বা, যিদিনাখন আমাৰ দেহৰ পৰা কৃষ্ণ ওলাই যাব, আপুনি ফিক্সড ডিপজিটত থকা ধনটো আপুনি খাবলৈ নাপায়। কোনে খাব? নমিনীয়ে খাব। সেইকাৰণে গুৰুজনে কৈছে, নিজ হস্তে আৰ্জি যদি উক জগন্নাথ, কিছু ব্যয় কৰি উক হৰিৰ সেৱাত। আজিৰ দৰে পবিত্ৰ কামত এই দুখন হাতেৰে যি উপাৰ্জন কৰিছে আৰু ভগৱানে যি দিছে, যিবা কিছু আছে ধন, তেজাত আৰু মোহমন, কিছু ব্যয় কৰা হৰি অৰ্থে। আমাৰ আজিৰ দৰে পবিত্ৰ কামত আমি কিবা এটা অংশ দিব লাগে। কেনেকৈ? দিল খুচিকে, তেতিয়া কি হ'ব? তেবে সে ভগৱতী বাঢ়ে, মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় তাৰ ব্যৰ্থে। আজিৰ এই দুদিনীয়া অনুষ্ঠান সফল ৰূপায়ণৰ কাৰণে আপোনালোকে যি দান বৰঙণি দিছে, সেইটো আপোনালোকৰ সাৰ্থক হৈছে। এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুদ সবে ধন সাঞ্চিত হয়। বহুত মানুহে নজনাৰ কাৰণে এনেকুৱা ভাল কামলৈ পইচা দিবলৈ টান পায়। ভগৱানে কৈছে, তেওঁ কি কৰিম জানা? কি? শাকত নেখায় লোন, পিটিকাত যাব 3 গুণ। গতিকে যি মানুহে মোৰ কামত ব্যৱহাৰ নকৰে, তাক মই বেয়া কামত খৰচ কৰাই দিম। ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে তাক নাই বুলি খেদৈ, মাধৱৰ নাম লৈ বৈষ্ণৱ বোলাৱে, হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। আদৰণি সমিতি আইসকলে গম পাব কোনে কোনে নিদিয়াকৈ ঘূৰাই পঠিয়াইছে। তেওঁ বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক, তেওঁ শাস্তি দিবই। কেনেকৈ? নহি চোৰে নেই নহি অগ্নিয়ে দহয়, নহি দণ্ড বন্ধ হুয়া ৰাজাই লয়। তাৰ ধনটো হয় চোৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাব, নহয় জুয়ে পুৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব। সিমানতো মই ৰেহাই নিদিওঁ। হাঁ ধন বুলি পাছে কান্দেৰাও বান্ধি, ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি। মই দিয়া ধন থাকি যদি মোৰ কামত ব্যৱহাৰ নকৰে, তেওঁক মই পিছৰ জন্মত ভিক্ষাৰী কৰি পঠিয়াই দিম, আৰু মোৰ নাম লৈ ভিক্ষা খুজিলেহে তেওঁ সেই দুখৰ পৰা মুক্তি পাব। এতিয়া আপোনালোকে গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে দেখিব, যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক, ঈশ্বৰৰ নাম লৈ ভিক্ষা খোজে। এইটো ভাগৱত দৰ্শন। আৰু আপুনি এই জন্মত যদি এনেকুৱা কামত এগুণ লগায়, অনন্ত গুণে ভগৱানে ধাৰ নাখায়। ভগৱানে কৈছে, মই ভকতৰ ধাৰ নাখাওঁ। এই উদাহৰণ মই দ্ৰৌপদী ক্ষেত্ৰত দেখুৱাই থৈ আহিছোঁ। কৃষ্ণৰ 16,108 গৰাকী ভাৰ্যা, তাৰ ভিতৰত 8 গৰাকী চবতকৈ ধুনীয়া। কৃষ্ণই বাকী সকলোতকৈ 8 গৰাকীক বেছি ভাল পায়, আৰু সেই 8 গৰাকীতকৈ আকৌ দ্ৰৌপদীক বেছি ভাল পায়। এই কথাটো 8 গৰাকীয়ে জানি কৃষ্ণৰ ওপৰত খুব, আমি ইমান ধুনীয়া ধুনীয়া 8 গৰাকী থাকোঁতে এওঁ আকৌ দ্ৰৌপদীকো ভাল পায়। গতিকে কৃষ্ণ সকলোৰে হৃদয়তে থাকে, কোনে কি ভাবে চব জানে। মই কিয় দ্ৰৌপদীক ভাল পাওঁ, এওঁলোক 8 গৰাকীক যদি মই বাস্তৱ উদাহৰণৰ দ্বাৰা দেখুৱাই নিদিওঁ, তেতিয়াহ'লে অনাগত দিনত এওঁলোকে এই বিষয় লৈ মোৰ ওপৰত ক্ষোভ কৰিব আৰু জেদ কৰি থাকিব। গতিকে তেওঁ সেই 8 গৰাকী ভাৰ্যাক সংস্কাৰ কৰাৰ উদ্দেশ্যে তাৎক্ষণিকভাৱে এটা কৰ্ম আঁচনি যুগুত কৰি লৈ অস্ত্ৰ পৰিচালনা কৰি আছে, আৰু দ্ৰৌপদীক আমন্ত্ৰণ কৰিছে। অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে হঠাৎ অস্ত্ৰ লাগি আঙুলি কাটি তেজ ওলাবলৈ ধৰিলে। 8 গৰাকীয়ে কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি ফটা কাপোৰ বিচাৰি ভিতৰ সোমালে। সেই সময়তে দ্ৰৌপদী আহি তেওঁৰ সন্মুখত থিয় হ'ল, আৰু কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি তেওঁ অকণো অপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আঁচল এটা ফালি তৎক্ষণাত কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখি দিলে। আৰু বাকী 8 গৰাকীয়ে আহি দেখে, দ্ৰৌপদীয়ে আঙুলি মানে বান্ধি তেজ ৰাখিলে, ভালেতো এওঁক ভাল পায়। সেইদিনাহে বুজি পাইছে কৃষ্ণই কিয় দ্ৰৌপদীক ভাল পায়, অৰ্থাৎ দৈহিকভাৱে নহয়, ভক্তি। গতিকে দ্ৰৌপদী এটুকুৰা বস্ত্ৰৰ ধাৰ লাগিল, 8 গৰাকী সংস্কাৰ হ'ল। এই এটুকুৰা বস্ত্ৰৰ ধাৰ কোনদিনা পৰিশোধ কৰি দিছে? যিদিনাখন দুঃশাসনে ৰাজসভাত ৰজস্বলা অৱস্থাত দ্ৰৌপদী বস্ত্ৰহৰণ কৰিছিল, সেইদিনা বস্ত্ৰৰ ধাৰ বস্ত্ৰৰে পৰিশোধ কৰি জগতলৈ উদাহৰণ এৰি থৈ গৈছে। সেইকাৰণে আমি শাস্ত্ৰৰ কথাবোৰ বিশ্বাসেৰে ল'ব লাগিব, বিশ্বাসেৰে ল'ব লাগে। ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেইথ। ধৰ্ম দৰ্শনবোৰ বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপ্ৰেড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিব পৰা নহয়, ই অন্তৰৰ উপলব্ধি বস্তু। দাৰ্শনিক পণ্ডিত কৈছে, টু বি ফেইথফুল টু ইয়ৰ লেণ্ড, লেণ্ড উইল বি ফেইথফুল টু ইউ। আপুনি মাটিডৰাক বিশ্বাস কৰি খেতি কৰিবলৈ শিকক, মাটিডৰাই আপোনাৰ বিশ্বাস ভংগ নকৰে।
আপুনি প্ৰহ্লাদৰ দৰে ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। হৰিয়ে নাৰাখিলে জৰিয়ে ৰাখিব নোৱাৰে। যিটো কথা শুনি তেওঁ পিতাক হিৰণ্যকশিপু জলাজুইত ঘিউ ঢলাৰ দৰে উঠলি উঠিছিল আৰু দাবী কৰিছিল, হৰি সি যদি জগতৰ ঈশ কহত কোনো তাৰ উদিশ। হৰিয়ে যদি তোৰ জগতৰ ঈশ্বৰ ক তোৰ ঈশ্বৰ ক'ত আছে। শুনিয়া প্ৰহ্লাদে বুলয় বাণী, ব্যাপকত বিভু প্ৰভু চক্ৰ পানী। মোৰ ভগৱন্ত সমস্ত জগততে ব্যাপ্তমান হৈ আছে, সমস্ত জগতে আচন্ত স্বামী, স্ফটিকৰ স্তম্ভে দেখোঁ আমি। পকা খুটালৈকে আঙুলিয়াই দিলে। যিটো প্ৰহ্লাদৰ কাৰণে সম্ভৱ, হিৰণ্যৰ কাৰণে অসম্ভৱ। মাৰি দিলে গদা, ওলাই গ'ল। কেনেকৈ? বেদত কৈছে, যত্ৰ অপায় অস্তি তত্ৰ উপায়মপি অস্তি। য'ত অপায় থাকে তাত ভগৱানে ভকতক ৰাখিবৰ কাৰণে উপায়ৰ ব্যৱস্থা থৈছে। অপায়টো কি আছিল? হিৰণ্যকশিপু, প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুৱে ভাতৃবধি প্ৰতিশোধ বৰাহৰূপী ভগৱন্তৰ ওপৰত ল'বৰ কাৰণে আকাশ চাই ঊৰ্ধবাহু হৈ থাকিলা ভূমিক অংগুষ্টে চুই। যে তেওঁ ভৰি আঙুলিত ভৰ দি আকাশলৈ সূৰ্যলৈ চাই তেওঁ ব্ৰহ্মাক উপাসনা কৰি আছে। জতাৰ দীপিতি দেশন্তই ত্ৰাস, প্ৰলয়ৰ সূৰ্যৰ যেন প্ৰকাশ। ব্ৰহ্মাক চিন্তিয়া আশা মনত, বহি গ'ল দিব্য বৰিশত। হাজাৰ বছৰ পাৰ হৈ গ'ল। ঢাকিল তনু উই মাটি তুলি, শৰীৰৰ মাংস খাইলা সমলি। তেওঁ মাংসক উঁয়ে খাই পেলালে। গজিল টাংক ঢাকি বেৰুত ঝাৰ, তথাপি কটাক্ষ নাহিকৈ তাৰ। গছ গজি গৈছে তথাপিও তেওঁ ভূক্ষেপ নাই। ব্ৰহ্মা আহি সঞ্জীৱনী ছটিয়াই জীয়াই লৈ পেলাই ক'লে, বৎস তুমি ইমান কষ্টৰে মোক কিয় উপাসনা কৰিছা? প্ৰভু, তুমি যদি মোৰ প্ৰতি সন্তুষ্ট হৈছা মোক অমৰ বৰ দিয়া। তেতিয়া ব্ৰহ্মাই ক'লে, বৎস অমৰ বৰ দিব পৰা অধিকাৰ ভগৱানৰ বাদে আমাৰ দেৱতাৰ হাতত নাই, তাৰ বাদে কি লাগে কোৱা। তেতিয়া হিৰণ্যকশিপুৱে কৌশলগতভাৱে ব্ৰহ্মাৰ পৰা অমৰ বৰে বিচাৰিলে। কেনেকৈ? তেনেহ'লে তোমাৰ সৃষ্টিৰ তলৈকৰ প্ৰাণীৰ হাতত মোৰ মৃত্যু হ'ব নালাগিব। দিনতো মাৰিব নোৱাৰিব, ৰাতিও মাৰিব নোৱাৰিব, বাহিৰতো মাৰিব নোৱাৰিব, ভিতৰতো মাৰিব নোৱাৰিব, আকাশতো মাৰিব নোৱাৰিব, পাতালতো মাৰিব নোৱাৰিব, অস্ত্ৰও মাৰিব নোৱাৰিব, শস্ত্ৰও মাৰিব। তাকে দিয়া। নাৰদে বুজি নাপায়, মানে ব্ৰহ্মাই তথাস্তু বুলি দি দিলে। কিন্তু হিৰণ্যকশিপুৱে প্ৰকাৰান্তৰে মানে অমৰবৰে ল'লে। ত্ৰৈলোক্যৰ প্ৰাণী ব্ৰহ্মাৰ সৃষ্টি, ত্ৰৈলোক্যৰ প্ৰাণীয়ে যদি মাৰিব নোৱাৰে কোনে মাৰিব? এতিয়া তাতে ভকতক ৰাখিবৰ কাৰণে ভগৱন্তই উপায় উলিয়ালে। কি? এফাল মানুহ এফাল সিংহ। তেনেকুৱা প্ৰাণী ব্ৰহ্মাই তেতিয়ালৈকে সৃষ্টি কৰা নাই। দিনতো মৰা নাই, ৰাতিও মৰা নাই, সন্ধ্যা সময়ত মাৰিছে। বাহিৰতো মৰা নাই, ভিতৰতো মৰা নাই, পানী পোতাত মাৰিছে। আকাশতো মৰা নাই, পাতালতো পৰা নাই, কৰঙণৰ তুলিত মাৰিছে। দিনতো মৰা নাই, ৰাতিও মৰা নাই, সন্ধ্যা সময়ত মাৰিছে। অস্ত্ৰই মৰা নাই, শস্ত্ৰই মাৰে, নখেৰে বিধে। এয়াই হৈছে নামৰ মহিমা দেই। এইবোৰ আমাক আখ্যান উপাখ্যানৰ দ্বাৰাই আমাক এই কথা কৈছে